কোনোবা এজনে আমাক সুধিছে যে এবাৰ কিডনি ষ্টোন হোৱাৰ পিছত আৰু দ্বিতীয়বাৰ হোৱাৰ চান্স আছে নে নাই বা কিমান আছে। এইটো এটা খুব ভাল কুৱেশ্যন হয় আৰু সকলোৱে জানি লওক যে ওৱান্স ইউ আৰ এ ষ্টোন ফৰ্মাৰ, আপুনি যদি এবাৰ আপোনাৰ কিডনি ষ্টোন হৈছে তেতিয়াহ'লে দ্বিতীয়বাৰ হোৱাৰ চান্স আটাইতকৈ বেছি। এতিয়া ষ্টোন বুলি ক'লে কিডনি ষ্টোনৰ 5টা টাইপ আছে। 5টা টাইপৰ ভিতৰত আটাইতকৈ কমন টাইপটো হৈছে আপোনাৰ ইউৰিক এচিড ষ্টোন। সেই ইউৰিক এচিড ষ্টোনটো মেইনলি আপোনাৰ খাদ্যৰ লগত ৰিলেটেড, প্ৰটিন জাতীয় খাদ্য বেছিকৈ খালে বা ইভেন এলকহলৰ ৰিলেশ্যন আছে। এলকহল যদি বেছিকৈ কনজিউম কৰা হয় তেতিয়াহ'লে ইউৰিক এচিড ষ্টোনৰ যিটো সমস্যা সেইটো বাঢ়ি যায়। গতিকে এনেকুৱা ৰিলেশ্যনবিলাক আছে। গতিকে আমি মন কৰিব লাগিব যে যদিহে আপোনাৰ এবাৰ ষ্টোন হৈছে তেতিয়াহ'লে আপুনি প্ৰটিন জাতীয় খাদ্যটো অলপ কমাই খাব। একেবাৰে নাখালেও নহ'ব, কাৰণ প্ৰটিনে আপোনাক ইমিউনিটি সেইবিলাক বস্তু দিয়ে। গতিকে প্ৰটিনো খাব লাগিব। এলকহলটো একদমেই বন্ধ কৰি দিয়া ভাল। সেইটোৰ পৰা ইউৰিক এচিড মেটাবলিজিমত গণ্ডগোল হৈ কিডনি ষ্টোন, ইউৰিক এচিড ষ্টোন ফৰ্মেশ্যন হ'ব পাৰে। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা যে আপুনি পানী খাব লাগিব। পানী কেনেকৈ খাব, যে গোটেই দিনটো অলপকৈ একদম সন্ধিয়ালৈকে খাই থাকিব। আৰু পানী খোৱাৰ পেৰেলেলি আৰু এটা ইম্পৰ্টেণ্ট অভ্যাস, সেইটো হ'ল কি আপুনি পেচাব যোৱাৰ অভ্যাস বনাওক। মানে পানীও খাব লাগিব, পেচাবো যাব লাগিব। এনেদৰে যদি আপুনি মেইনটেইন কৰে তেতিয়াহ'লে আপোনাৰ দ্বিতীয়বাৰ যিটো ষ্টোন হোৱাৰ চান্স সেইটো একদম কমি যাব।